তো হাই হেল্ল' নমস্কাৰ কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক ভালে আছে ময়ো ভালে আছোঁ আপোনালোকৰ মৰমৰ আশীৰ্বাদত তো পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন বিন্দি ব্লগলৈ তো মানে বহুদিন ভিডিঅ' দিয়া নাছিলোঁ এটা বিশেষ অসুবিধাৰ বাবে তো আজি আৰু মই মিনি ব্লগটো ষ্টাৰ্ট কৰিছোঁ তো আজি আছে আমাৰ যাত্ৰা কামপুৰলৈ তো আমি আছিলোঁ মৰিগাঁও নাৰায়ণ বজাৰত 3 দিন ইয়াত 3 দিন কটালোঁ তো আজিৰ পৰা আমাৰ কামপুৰত তো চাই থাকক ভিডিঅ'টো দেখাই আছোঁ আগলৈ এনেকৈ গাড়ীত বেডিং চেডিং ভৰাই ওলাই আহিলোঁ ৰুমৰ পৰা তো ৰুমৰ পৰা আহোঁতে চাহ খাব মন গ'ল বাইদেউ ৰুম পোৱাই নাই তো ৰাস্তাৰ ওচৰত ৰখি বাইদেউ ৰুমত নাপাওঁতে চাহ দোকান ৰখি চাহ পানী খালোঁ খাই আৰু তাই আহিয়ে বাইদেউ ৰুমতো চাহ দিলে খাবলৈ কল দিলে খেজুৰ চাহ খাই দিয়ে ইয়াত বিলাতী বগৰী লাগি আছিল বিলাতী বগৰী ছিঙি ল'লোঁ তো বিলাতী বগৰী চগৰী খাই এনেকৈ আমাৰ যাত্ৰা আমি আৰম্ভ কৰিছোঁ আহি আছোঁ এনেকৈ আমি ধুনীয়াকৈ কামপুৰলৈ এনেকৈ আহিলোঁ বহুত দূৰ জাগিৰত ক্ৰছ কৰি তো এনেকৈ খাব সোমালোঁ চাওকচোন পানী বটলটো ইমান ধুনীয়া আছিল আমি এইখন হোটেলতে খালোঁ বৰ টেষ্টি খানা আছিলে খালোঁ নান খালোঁ লগত আছিল চিকেন কষা বাটাৰ চিকেন তো আমি বাইপাছৰ ওচৰতে খালোঁ জাগিৰত ক্ৰছ কৰি আহি মন যায় বুলি আমাৰ অসমৰ সাৰ্থক জুবিনদাৰ নামেদি জুবিনদাৰ গানৰ নামেদি মন যায় বৰ ধুনীয়া খানা এতিয়া আমি গৈ থাকোঁ চাই থাকক আপোনালোকে তো এনেকৈ আহি পালোঁ কামপুৰ তো আমাক এইখন ঘৰতে দিছে থাকিব 3 দিনৰ আলহী আমি ইয়াত 4জন আছোঁ কাজল বা মই অঞ্জলি বা আৰু হৰেণ কাজল বা এটা ৰুমত অঞ্জলি বা এটা ৰুমত হৰেণ আৰু মই এটা ৰুমত চাওকচোন কি সুন্দৰ পৰিৱেশ ধুনীয়া মানুহ কোনো নাই আৰু বাইদেউ এটা আছে আৰু আণ্টিজনী দুজনী চাওকচোন তো এনেকৈ আহি ৰুম চুম ঠিক কৰি আৰু ওলালোঁ পেণ্ডেল যাবলৈ সন্ধিয়া তো এনেকৈ ড্ৰেছ চেছ কৰিলোঁ তো আৰু এতিয়া পেণ্ডেললৈ যাওঁ আজি প্ৰথম নিশা তো মোৰ মিনি ব্লগটো মই বিদায় মাগিলোঁ লগ পাইছোঁ নেক্সট মিনি ব্লগ বাই বাই।